আজি অসম চৰকাৰে এক ঐতিহাসিক দায়িত্ব বুলিয়ে কম। আমাৰ অসমৰ কাৰণে এটা নতুন ইতিহাস ৰচনা কৰে। অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ আৰু তেখেতৰ সৈতে কাম কৰা আমাৰ আয়ুক্ত সচিব জয়ন্ত নাৰিকাৰ, বীৰেন্দ্ৰ মিত্তাল সকলোৰে সহযোগত আমাৰ নৰসিং পাৱাৰ এই গোটেই টিমটোৰ সহযোগত আমি এটা মাইলৰ খুঁটা স্থাপন কৰোঁ। 40 লাখ অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে আজি আমি 9,000 টকাকৈ হস্তান্তৰ কৰোঁ। সৰ্বমুঠ 3,600 কোটি টকা আই মাতৃসকলৰ বেংক একাউণ্টলৈকে ইতিমধ্যে হস্তান্তৰিত হ'ল। অসমৰ ইতিহাসত ইমান ডাঙৰ পুঁজি একেদিনাই একেলগে হস্তান্তৰ হোৱাৰ ইয়াৰ আগতে কেতিয়াও নজিৰ নাছিলে। ভৱিষ্যতে কেনেকৈ কি নজিৰ স্থাপন হ'ব মই নাজানো। আজিৰ দিনটো আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন, গৌৰৱৰ দিন। নিজৰ মাতৃগৰাকীক সেৱা কৰিবলৈ পোৱাটো এজন পুত্ৰৰ বাবে জীৱনৰ আটাইতকৈ ডাঙৰ ক'ব গ'লে পুণ্যৰ কাম। আজি সেই পুণ্যৰ কাম অকণমান হ'লেও কৰিবলৈ পাই মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আই মাতৃসকলৰ শ্ৰী চৰণত মই পুনৰ এবাৰ পুত্ৰ হিচাপে সেৱা কৰিছোঁ।